जय श्री महाकाल। हेलो फ्रेंड्स, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে সকলোৱে। আৰু ময়ো বহুত দিনৰ পৰা ভিডিঅ' শ্বেয়াৰ কৰা নাই ইউটিউবত। আজিলৈকে 6 মাহ মানে হ'ল ভিডিঅ' শ্বেয়াৰ কৰিব পৰা নাই। তাৰ কাৰণটো হ'ল আমি মানে আগতে য'ত আছিলোঁ পুৰণা ঘৰত, সেইটো ঘৰ এৰি এতিয়া নতুন জেগাত আহিছোঁ, নতুন মাটি কিনি নতুন ঘৰ বনাইছোঁ। এইয়া দেখিছে নহয়, বস্তুবিলাক চবকেইটা বস্তুৱে বাহিৰত এলোমেলো হৈ আছে। আপোনালোকক কৈ আছোঁ বস্তুবিলাক কিয় এলোমেলো হৈ আছে। এই আমাৰ বাউণ্ডাৰীখন টিনৰ একদম চাৰিওফালে টিন দি দিছে বাউণ্ডাৰীবিলাক। আৰু এইটো হৈছে গেট, মেইন গেটটো এই যে দুটা গেট, এটা ডাঙৰ এটা সৰু, এইফালে বন্ধ হৈ আছে দুটা গেটে। আৰু স্কুলৰ পৰা আহিয়ে কামত লাগি গৈছোঁ একেবাৰে 2 মাহ বেটাই। ইফালে ঠাকুৰো পুজিব পৰা নাই, বহুত দিন হ'ল। বহুত দিনৰ মূৰত আজি আহিলোঁ। ভিডিঅ'টো অকণমান ৰেহাই পাইছোঁ কাৰণে আজি অকণমান ভিডিঅ'টো কৰিলোঁ। ইমান দিনে বহুত মানুহ ঘৰত, মিস্ত্ৰী, কাঠ মিস্ত্ৰী, ৰাজমিস্ত্ৰী, মানে সময় নাছিল যে মোৰ, তাৰ কাৰণে। আৰু মাজতে অকণমান বেমাৰো হৈ গৈছে মোৰ অলপমান, তাৰ কাৰণে ভিডিঅ' কৰিব পৰা নাই। আৰু এইফালে দেখিছে নহয়, মাটি একদম চোতালত ওখৰা দখৰা হৈ আছে। এইফালে টিন চিন একদম অৱস্থা নাইকিয়া হৈ আছে ঘৰবিলাক চব। তাৰ কাৰণ হ'ল নতুন ঘৰত আহিলোঁ। এইফালে চব কাম বাকী আছে। এইফালে নতুনকৈ বনোৱা হৈছে ঘৰটো, মাটি কিনিয়ে একদম মাটি কাটিয়ে একদম বাউণ্ডাৰীও গাড়ি দিছে একদমবাৰে চাৰিওফালে। এয়া দুপৰীয়া স্কুলৰ পৰা আহিয়ে মই এয়া কাপোৰ ধুই আছোঁ, হাজবেণ্ডৰ কাপোৰ। আৰু চব কাপোৰে মানে ধোৱা কাপোৰে বস্তাত অনা হৈছে, যে পুৰণা ঘৰৰ পৰা নতুন ঘৰত অনা হৈছে। চব বস্তুবিলাক বস্তাত সোমাই লৈ আহিছে, যে সেইকাৰণে চব কাপোৰে ধুই আছোঁ। কাপোৰ বুলিও নহয়, কাপোৰ বাচন বৰ্তন মানে যিমান আছিল মানে বস্তাত ভৰাই থোৱা। অকণমান মই ভাজ চাজ কৰিছোঁ কাপোৰ বাচন বৰ্তনবিলাক, আৰু অকণমান আছে এলোমেলো হৈ আছে চব। মানে কিছুমানটো চাফা কৰিব লাগিব ভালকৈ মাঞ্জি খচি, আৰু কিছুমান এনেই ধূলি হৈ যাব, কাৰণ বস্তাত ভৰাই থৈ দি আছে বহুত দিন। 2 মাহমান বাহিৰতে আছিল, ঘৰ নাছিল ইয়াত, এটাও ঘৰ নাছিল। এনেই সৰুকৈ বাঁহৰ ঘৰ আছিল যিহেতু, য'ত মানে আমি এতিয়া পাকঘৰ বনালোঁ, সেইটো একদম সৰুকৈ আছিল। এটা মাত্ৰ সৰু বিচনা থকা নিচিনা ঘৰ বনাই দিছে মিস্ত্ৰীয়ে। তাতে আছিলোঁ বহুত, 1 মাহ 1.5 মাহমান কষ্ট কৰি আছিলোঁ তাতে। এতিয়াহে অকণমান ঘৰবিলাক চিজিল হ'ব লাগিছে এতিয়াহে। এইয়া দেখিছে নহয় এইফালে মোৰ মায়ে দিয়া এইয়া মেষ্টা টেঙা গছবিলাক হৈছে, তাকে দেখুৱাই আছোঁ আপোনালোকক। এইয়া মেষ্টা টেঙাৰ গছ দেখিছে নহয়, বালা মাটি কিন্তু তথাপিও হৈছে। আৰু এইটো ঘৰ সোমোৱা বেছি দিন হোৱাই নাই। এই যে এইফালে বিষ্ণু হোম কৰিছিলোঁ, যে ঘৰত বিষ্ণু হোম পূজা কৰিছে, বিষ্ণু হোম। এতিয়া আমি স্কুলৰ পৰা আহি কামত লগাই গৈছোঁ। এই কাপোৰ চাপোৰবিলাক খচি আছোঁ। বাথৰুমত বহুত কাপোৰ ধুলোঁ, তথাপিও শেষে নহয়। কিমান ধুম আৰু। বাৰাণ্ডাটো বেঞ্চিত বহুত ধোৱা কাপোৰ আছে, শুকাই দিব আছে, কিছুমান ভাজ কৰিব আছে। কিমান আৰু কৰিম, একদম ভাগৰি পৰিছোঁ মই কাম কৰি। যেতিয়া মিস্ত্ৰী আছিল, ৰাজমিস্ত্ৰী, কাঠ মিস্ত্ৰী, তেতিয়া চবকে মানে অকলে ভাত বনাই খুৱাইছিলোঁ সিহঁতকো। সেইকাৰণে বহুত বেছি আৰু বেমাৰতে অৱস্থা টাইট হৈছে। মই অকণমান ক্ষীণাই গৈছোঁ, জ্বৰ আহি গৈছে, কাৰণ ঘৰ নাছিল ইয়াত। আমি একদম মানে কুঁৱলী পৰে যে এই কুঁৱলী পৰাৰ সময়ত একদম মানে ঘৰটো একদম সৰুটো টিনৰ ঘৰ, টিনৰ ওপৰেদি একদম কুঁৱলীৰ পানী পৰে, মুখে চুখে পানী পৰে, আৰু বহুত ঠাণ্ডা বতাহ সোমায়। আৰু বহুত আহিন মাহ, পুহ মাহ, আহিনৰ লাষ্টত আমি ঘৰ ইয়াত আহিছোঁ, ঘৰ এৰিছোঁ, পুৰণা ঘৰ আহিনৰ লাষ্টত 25 তাৰিখে। তাৰপিছত পুহ মাহতো জানাই কিমান ঠাণ্ডা। আৰু ইয়াত দেখিছে নহয়, গছ গছনি এটাও নাই, ইমান বতাহ আহে ইয়াত, ইমান বতাহ আহে। কাপোৰ মানে ধোৱা কাপোৰে মানে তাৰত নাথাকে, মানে একদম মানে বতাহত একদম পৰি যায় মানে।
তাৰপিছত তথাপি উপায় নাই, দিবতো লাগিব ন কাপোৰ শুকা। চব কাপোৰবিলাকে বস্তাৰ পৰা ওলাইছোঁ আৰু ধুইছোঁ দেখিছোঁ নহয়। আৰু ইফালে মাটিবিলাক আছে ঠিক কৰিব কাটিবৰ কাৰণে। মিস্ত্ৰীটো লগাই দি আছে, তথাপিও মানে কাম নিদিয়ে মানে। দুটাকৈ মিস্ত্ৰী মাজে টাইম আহে, মাজে টাইম বেলেগত কামত যায়। সেইকাৰণে মোৰে কৰিব লাগিব এইবোৰ চব লাহে লাহে। কাপোৰবিলাক মেলি দি আছোঁ। কাপোৰবিলাক মেলি দি হ'লে তাৰপিছত 1টামান বাজে এতিয়া দুপৰীয়া। কাপোৰবিলাক মেলি চেলি দি তাৰপিছত ভাত খাম। 2 বেটাই সময় নাই হাতত অকণো, সেইকাৰণে এনেই খাম আৰু কিবা কিনি ভাজি নিমখ ভাত চলি যাব এইকেইদিন এনেকৈয়ে। তাৰপিছত সেইফালে বালাবিলাক দেখিছে নহয় আপোনালোকে, এই বালি ইটা যে আছে, সেইফালে তাঁৰটো যে দেখিছে বাঁহৰ তাঁৰ, ইটাৰ ওচৰত ইটা য'ত আছে ইটাৰ ওচৰত মানে মন্দিৰ বনাম, শিৱ মন্দিৰ আৰু মা মনসা মন্দিৰ। তাৰ কাৰণে বালি আৰু শিল, বালিৰ সেইফালে ক'লা ক'লা প্লাষ্টিক যেতিয়া আছে, সিফালে আছে শিল বালি ইটা আছে। সেইদিয়ে এটা মন্দিৰ বনাম ভালকৈ, মানে শিৱ মন্দিৰ আৰু মনসা মন্দিৰ। তাৰপিছত হ'ব লাহে লাহে ঘৰ চৰবিলাক, এইবোৰ মাটি ইফালে টিন চিনবিলাক চব পৰি আছে, চব এলোমেলো হৈ আছে, এইবোৰ ঠিক কৰিব আছে। বহুত কাম নতুন ঘৰত আহি বহুত কাম, ইমান কাম কৰি ভাগ কৰি গৈছোঁ, কিন্তু নকৰিলেও উপায় নাই। মোৰ কাম মই নকৰিলে কোনে বাৰু কৰি দিব কওকচোন। কাপোৰবিলাক ধুই আছোঁ, ধোৱা কাপোৰে ধুই আছোঁ, কি যে হ'ব উপায় নাই। মানে মাটিখন আগতেতো পেলোৱা হৈছে মাটি, কিন্তু তথাপিও আগতে যিবিলাক মাটি আমি কাটিছোঁ, মাটিৰ ওপৰত ঘৰ বান্ধিছোঁ, সেইবিলাক মাটি নহয় আচলতে বালিহে। চববিলাক বালি মাটি, সেই নদীৰ মাটি যে, সেইকাৰণে একদম বালি। তাৰ কাৰণে ওপৰত আমি একদম পিয়ৰ মাটি কাটি আছোঁ, একদম পাথাৰৰ মাটি কাটি দি আছোঁ। কাৰণ এই যে বালি মাটিবিলাক যে পেলোৱা হৈছে, এইবোৰ মাটি একদম বৰষুণ আহিলে চব পৰি যাব। সেইকাৰণে ওপৰত বালিৰ মাটিৰ ওপৰত কি পেলোৱা হৈছে। বাবু চাহ, মা মই এইটো বনাইছোঁ চাহ, দেখাই দিম কেনেকৈ বনাইছোঁ, কৈছে চাহ। বুদ্ধি দেখিছে নহয় বেটাৰ। চব ভাঙি গ'ল। বালিৰ মাটিৰ ওপৰত একদম পিয়ৰ মাটি পেলাই আছোঁ পথাৰৰ, যাতে বৰষুণ আহিলে যাতে এই বালি মাটিবিলাক ধোৱা নাখায়, তাৰ কাৰণে। বাবু কৈছে হাঁহি দি ধন, হাঁহি দিছে। স্কুলৰ পৰা আহিয়ে কামত লাগি গৈছে। এইফালে কাপোৰ চাপোৰ ধোৱা শেষ হ'ল মোৰ। এতিয়া 2 মা বেটাই খাম আৰু ভাত আৰু খাম আৰু নুন দিয়ে ভাত, একো নহয়। কষ্ট কৰি চলিম আৰু এই 2 মাহমান। তাৰপিছত যেতিয়া ঘৰ চৰবিলাক চিজি ল'ব, এই যে কৈ আছিলোঁ নহয় আপোনালোকক, সৰু এটা ঘৰ আছিল যে, এইটো ঘৰ একদম চাৰিওফালে বাঁহৰ বেৰ যে, টিন যে দেখা পাইছে, এইখিনিয়ে মাত্ৰ টিনৰ ঘৰ। টিনৰ বেৰ মানে এইখিনিয়ে, এটাই টিনৰ বেৰ, আৰু বাকী চাৰিওফালে একদম বাঁহৰ বেৰ। সেই বাঁহৰ বেৰবিলাকো ভাল নহয়, পুৰণা বাঁহ আছিল যে, তাৰ একদম ভাঙা ফুটা দেখিছে নহয়, ফুটো ৰ'দৰ তাপ আহি আছে। এইবোৰ লাইটৰ পোহৰ নহয় দেই, এইবোৰ বাঁহৰ বেৰৰ ফুটো পোহৰবিলাক যে আহি আছে। ইয়াত থাকি মোৰ ইমান বেমাৰ হৈছে, কি ক'ম আৰু। মানে মিস্ত্ৰীবিলাক যে ৰান্ধি খুৱাম ভাত, তাকে পোৱা নাই মই। লাষ্টত আমাৰ ঘৰৰ ওচৰতে বাইদেউ কৈছে, ভগৱান তোমাৰ এনেকুৱা অৱস্থা হৈছে, আজি তোমাৰ ঘৰৰ মিস্ত্ৰীও আছে। ঠিক আছে দে, মই কৰি দিম দে, আজি ভাত বনাই দিম দে, মই একো চিন্তা কৰিব নালাগে। ঔষধ পানী খাই ভাত চাত খাই কিনে শুই থাক। ইমান যে সহায় কৰিছে মোক, কি ক'ম আৰু। সেই বাইদেউগৰাকী দেখাম দে একদিন আপোনালোকক চবকে। বেটাকো দিলোঁ, ময়ো খাওঁ। তাৰপিছত আৰু কিবা কাম আছে, কামবিলাক কৰিম। খাম এতিয়া ভাত আৰু গৰম স্কুলৰ পৰা আহিয়ে ভাত বনাইছোঁ। ইফালে ভাতো বনাই আছোঁ, ইফালে কাপোৰো ধুই আছোঁ, ইফালে কামো কৰি আছোঁ। আৰু বহুতো কিবা কাম আছে সৰু সুৰা, কিন্তু মোবাইলততো চব দেখুওৱা নহয়, কাৰণ ভিডিঅ' কৰি দিয়া মানুহে নাই মোৰ। মই অকলে যিমানখিনি পাৰোঁ সিমানখিনিয়ে কৰোঁ। খাই আছোঁ ভাত, বন্ধাকবি ভাজি, তাৰপিছত সৰু পাপৰ, আমাৰ ফালে কয় টুনিৰ মা বুলি কয়, টুনিৰ মা পাপৰ। বেটাও খাই আছে, ইফালে ময়ো খাই আছোঁ। জলদি খাই কিনে আৰু কাম আছে, মানে খাবলৈও সময় নাই, ইমান কাম কি কৰিম উপায় নাই। ইফালে বাবুৰ পৰীক্ষা,
আজি পৰীক্ষা হৈ গ'ল এছামিছ, কালি আছে পৰহি আছে, কি কৰোঁ উপায় নাই, অকলে চব কৰিব লাগে। বাই বাই, আজিলৈকে গুড বাই, ভালে থাকক সকলোৱে। तुझे तो दूर है, तुझे तो दिया, तुझे दूर है।